পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাঙৰ পৰিসৰ 280 কিলোমিটাৰলৈ বৃদ্ধি কৰিলে চৰকাৰে। পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি জীপ সাফাৰী। 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ওৰাঙত হাতী সাফাৰী। ৰঙাপিটা কাটি 2025-26 বৰ্ষৰ বাবে ওৰাং মুকলি কৰিলে বন বিষয়াই। পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিয়েই ইতিহাস বৰ্ণনা বন বিষয়াৰ। এইটো মুকলি হৈছে ওৰাং নেশ্যনেল পাৰ্ক। আপুনি জানে এইটো ওৰাং নেশ্যনেল পাৰ্ক was first game reserve হিচাপত मतलब খুলিছে in 1915. In 1985 this was converted into wildlife sanctuary and in 1999 national park হিচাপত এইটো খুলিছে। মাত্ৰ 80 কিলোমিটাৰৰ পৰা ওৰাঙৰ পৰিসৰ বৃদ্ধি হ'ল 280 বৰ্গ কিলোমিটাৰলৈ। চলিত পৰ্যটন বৰ্ষত থকা খোৱাৰ সুব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই। Now the area has been increased from 80 square kilometer to 280 square kilometer. This national park is very well managed. You will find that the habitat here, it is very good. Because in other park also there is a problems of grassland, weed problem is there, but here the grassland is very good. ওৰাঙলৈ আপুনি আহিলে কি কি বন্যপ্ৰাণী দেখা পাব তাৰো বৰ্ণনা কৰিলে বন বিষয়াই। You will find that there are around 125 rhino are there, around 27 tigers are there, elephants are there, and you will find this is a very good national park. You can say that it is like a mini Kaziranga National Park. পৰ্যটকৰ বাবে জীপ সাফাৰী আৰম্ভ হ'লেও হাতী যোৱা পথ আজিও হৈ আছে বোকাময়। সেয়ে 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী সাফাৰী। আমাৰ এলিফেণ্ট সাফাৰী ব্যৱস্থাও আছে, কিন্তু এলিফেণ্টখিনি যিখিনি এৰিয়াত বিচৰণ কৰে সেই জেগাখিনি বোকা হৈ আছে, যিটো কাৰণে এলিফেণ্টৰ কাৰণে বহুত কষ্ট হ'ব। সেইকাৰণে আমি বৰ্তমান 1 নৱেম্বৰৰ পৰাহে এলিফেণ্ট সাফাৰীটো খুলিম। পৰ্যটন বিভাগৰ অধীনত থকা প্ৰশান্তি লজো এইবাৰ সজাই পৰাই তোলা হৈছে পৰ্যটকৰ বাবে। টুৰিজিম ডিপাৰ্টমেণ্টে আমাৰ যিটো প্ৰশান্তি লজ আছে তেওঁলোকে ৰং চং কৰা দেখা পাইছোঁ। তেখেতসকলে যদি এইটো শীঘ্ৰে মুকলি কৰি দিয়ে আমাৰ ওৰাঙৰ টুৰিষ্টৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। কেৱল বন্যপ্ৰাণীয়ে নহয়, ওৰাঙৰ পক্ষীকুলেও মুগ্ধ কৰে পৰ্যটকক। বিশেষকৈ অলৰেডি এতিয়া আমাৰ বহুত বিদেশী পৰ্যটক আহি গৈছে আৰু আহিব। তেওঁলোকে এবাৰ যোনে আহে সি আমাৰ ওৰাঙৰ প্ৰকৃতিৰ পৰিৱেশ দেখি তেওঁলোক মুগ্ধ হৈ যায়। শীতৰ আগমনৰ লগে লগে ওৰাঙৰ জলাশয় ভৰি পৰিব আলহী পক্ষীৰে। আমাৰ ইয়াতে আপোনালোকে জানে আমাৰ ৰয়েল বেংগল টাইগাৰৰ কাৰণে বিখ্যাত ঢেকীয়াপতীয়া বাঘ, আমাৰ গড়, তাৰপিছতে আমাৰ পিগমি হক আছে, তাৰপিছতে বনৰীয়া ম'হ আছে, বনৰীয়া হাতী আছে, আৰু হকদিয়াৰৰ জাক বহুতকেইটা আছে। আৰু তাৰ মাজে মাজে কাৰোবাৰ লাগ থাকিলে আমাৰ বেংগল ফৰিকান যিটো চৰাই সেইটোও দেখা পায়। মুঠৰ ওপৰত আৰু এতিয়া উইণ্টাৰ আহিছে যেতিয়া আমাৰ ইয়াতে উইণ্টাৰ মাইগ্ৰেটৰী বাৰ্ডো আহিব, সেই তেওঁলোকে এনজয় কৰিব পাৰে। খাৰুপেটীয়াৰ পৰা শ্ৰাৱণ কুমাৰ যাৰ ৰিপৰ্ট DY365।